এতিয়া আমি ষ্টাৰ্ট কৰিব লৈছোঁ স্কুৱেৰ ৰুট এণ্ড কিউব ৰুট। এতিয়া গতিকে স্কুৱেৰ ৰুট মানে হৈছে যে এইটো বুজায় এটা এইটো হৈছে স্কুৱেৰ ৰুট, এইটো স্কুৱেৰ ৰুটটো বুজায় এই চিনটোৱে, আৰু এটা হৈছে এইটো হৈছে কিউব ৰুট, সেইটো। গতিকে ইয়াৰ যদি আমি এক্সাম্পল চাওঁ তেতিয়া কি হ'ব, ছাপ'জ স্কুৱেৰ ৰুট লৈছোঁ আমি, ঠিক আছে। 16ৰ স্কুৱেৰ ৰুট কিমান হ'ব, 4, অৰ্থাৎ 4। আৰু ঠিক তেনেকৈ কিউব ৰুট 327ৰ কিউব ৰুট কিমান হ'ব, 23√27ৰ স্কুৱেৰ ৰুট কিমান হ'ব, সেইটো হৈছে 3। বস্তুটো সেইটো ছাপ'জ এইটো যদি আমি কেনেকৈ পালোঁ সেইটো যদি চাওঁ কিমান হ'ব, 27 এইটো হ'ল না। গতিকে 27 3 গুণ সেইটো চা, এইটো 1 3 হ'ল, এইটো হ'ল। গতিকে 3 × 3 এইটো কেঞ্চেল গ'ল সেইটো। গতিকে আমি ক'ব পাৰোঁ যে 3√7 = 3।